হয়, সংশোধনী ছ'চিঅ' কালচাৰেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ অধীনত বিভিন্ন সামাজিক সাংস্কৃতিক কাৰ্যসূচী হাতত লোৱা হৈছে। তাৰ অধীনত আজি অভাৱী লোকসকলক অবিবাহিত কিছুমান বস্ত্ৰ বিতৰণৰ কাৰ্যসূচী লোৱা হৈছে। ইয়াৰ জৰিয়তে বহুতো লোক উপকৃত হ'ব বুলি ভাবিছোঁ আৰু এইদৰে আৰু বিভিন্ন কাৰ্যসূচী হাতত ল'ম বুলি ভাবি আছোঁ। কিমান লোকক আজি প্ৰায় অৰ্ধশতাধিক লোক উপস্থিত আছিলে। সকলোকে বস্ত্ৰ বিতৰণ কৰা হৈছে। আগন্তুক দিনবোৰতো আমি বিভিন্ন লোকৰ পৰা বিভিন্ন বস্ত্ৰ কালেকশ্যন কৰিম বুলি ভাবিছোঁ আৰু এই কালেকশ্যন কৰি বস্তুবোৰ আমি বিতৰণ কৰিম। গতিকে সকলোকে শুভাকাংক্ষী লোকসকলক বস্ত্ৰ দান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু ইয়াৰ বাবে কাৰ্যালয় সংশোধনী সংগীত বিদ্যালয় আছে বহলাত। ইয়াতে বস্ত্ৰ বেংক গঠন কৰা হৈছে। ইয়াতে সকলোকে জমা দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কাপোৰবোৰ আমি বিনামূলীয়াকৈ লৈছোঁ। প্ৰায় ব্যৱহৃত কাপোৰ আৰু কিছুমান নতুন কাপোৰো দান কৰিছে কিছু লোকে। এই সকলোবোৰ আমি দান কৰি আছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।